असम के सोनितपुर जिले के अंतर्गत ढेकियाजुली स्थित शहीद मनवरनाथ सामुदायिक स्वास्थ्य केंद्र में आज आशा कार्यकर्ताओं ने जोरदार विरोध प्रदर्शन किया। ढेकियाजुली सामुदायिक स्वास्थ्य केंद्र से प्रसूति विभाग को स्थानांतरित कर चिराजुली ले जाने का योजना का आरोप लगाते हुए आशा कार्यकर्ताओं ने यह विरोध प्रदर्शन किया। प्रदर्शनकारी आशा कार्यकर्ताओं के आरोप के अनुसार ढेकियाजुली विधानसभा क्षेत्र के विधायक तथा असम सरकार के स्वास्थ्य विभाग द्वारा ढेकियाजुली के शहीद मनवरनाथ सामुदायिक स्वास्थ्य केंद्र से प्रसूति विभाग को हटाकर चिराजुली स्थानांतरित करने की योजना बनाई गई। आशा कार्यकर्ताओं ने आशंका जताई कि यदि यह निर्णय लागू होता है तो ढेकियाजुली तथा आसपास के छात्रों की गर्भवती महिलाओं और प्रसूताओं को चिकित्सा सेवा प्राप्त करने में काफी कठिनाइयों का सामना करना पड़ेगा। आशा कार्यकर्ताओं ने स्पष्ट किया कि स्वास्थ्य विभाग का ऐसा कोई भी निर्णय किसी भी परिस्थिति में स्वीकार नहीं किया जाएगा। उन्होंने ढेकियाजुली सामुदायिक स्वास्थ्य केंद्र में ही प्रसूति विभाग को यथावत बनाए रखने की मांग को लेकर आज विरोध प्रदर्शन किया। प्रदर्शन स्थल पर आशा कार्यकर्ताओं ने स्वास्थ्य विभाग से अपने निर्णय पर पुनर्विचार करते हुए प्रसूति विभाग को ढेकियाजुली में ही बनाए रखने की मांग की। साथ ही जनहित को ध्यान में रखते हुए इस मामले का शीघ्र समाधान करने की भी मांग उठाई। आमी आज प्रतिबाद करिছোঁ जे आमार माननीय स्वास्थ्य मंत्री महोदय ইয়াৰ পৰা চিৰাচুলিলৈ লোৱা ধান্দা কৰিছে, কিন্তু আমি বহুত আশাবিলাকে প্ৰতিবাদ যে কৰি আছে যে আশাবিলাকে ল'ব নালাগে, ইয়াতে আমাৰ সুবিধা আছে আৰু পাব্লিকবিলাকেও কৈ আছে যে আমি ইয়াৰ পৰা নাযাওঁ, লাগিলে আমি প্ৰাইভেটত যাম কিন্তু আমি চিৰাচুলিলৈ নাযাওঁ বুলি কোৱাৰ কাৰণে আমি আজি প্ৰতিবাদ কৰিবলৈ আহিছোঁ। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ স্বাস্থ্য মন্ত্ৰী মহোদয় এইবিলাক কথাটো অলপ ভাগে চাই পেলাই গুৰুত্ব দিয়ে যেন সেইকাৰণে আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'লোঁ। বহুত অসুবিধা হ'ব আমাৰ। ইয়াৰ পৰা চিৰাচুলিলৈ ল'লে ধৰক আধা ঘণ্টামান লাগিব, তাৰ পৰা ৰেফাৰ কৰিলে TMC লৈ পঠাই দিব, হয়তো বাচ্চা মৃত্যুৰ মুখত পৰিব, নহ'লে গৰ্ভৱতী মহিলা মৃত্যুৰ মুখত পৰিব। সেইকাৰণে আমি লোৱা ধান্দা নকৰোঁ। আমাক ইয়াতে সুবিধা আছে, 3জন গাইনো ছাৰ আছে ইয়াত, 3জন গাইনো ছাৰ আমাক যথেষ্ট সহায় কৰি আছে আৰু চিষ্টাৰবিলাকেও আমাক যথেষ্ট সহায় কৰি আছে। সেইকাৰণে আমি ইয়াতে ৰখা ধান্দা কৰি আছোঁ, আমি চিৰাচুলিলৈ লৈ নাযাওঁ। সব মানুহৰে অসুবিধা, ফাৰ্মাচীখিনি আছে, আমাৰ পেচেণ্ট আছে, এতিয়া আমি তাত গৈ ৰাতি থাকিব লাগিব। ইয়াত আমাৰ অসুবিধা নাই, ভয় নালাগে। তাত যাম, তাৰ পৰা আকৌ ৰেফাৰ দিব, টুমুকি যাম, কিমান অসুবিধা হয় ভাবকচোন। আৰু পেচেণ্টবিলাকৰোতো কষ্ট হয়। ইয়াতে আমাৰ ইমান বছৰ হৈছে, আমাৰ ইয়াতে সুবিধা লাগে। সেইখিনি যেন মই প্ৰাৰ্থনা কৰিছোঁ আৰু চৰকাৰৰ ওচৰত ইয়াতে যেন প্ৰসূতি বিভাগটো ৰাখে, কাৰণ চবৰে সুবিধা আছে ইয়াত, তাতে অসুবিধা কাৰো নাই। অসুবিধা হ'ব, বহুত অসুবিধা হ'ব, সব ফালৰ পৰা অসুবিধা হ'ব। তেওঁলোকে ইয়াতে থকাটো বিচাৰে, তেওঁলোকেও ইয়াতে আমাক কৈছে বাইদেউ ইয়াতে ৰাখক, আপোনালোকে কওক, তেওঁলোকে ইয়াত ৰখাটোৱে বিচাৰে, ইয়াৰ পৰা যোৱাটো কোনোৱে নিবিচাৰে। আমি সেই প্ৰসূতি আৰু সেই কি কয় যিবিলাক শিশুবিলাক আমি ইয়াতে ডেলিভাৰী কৰিব আনো, এইটো যদি আমি ইয়াৰ পৰা আঁতৰাই লৈ যায় তেতিয়াহ'লে আমাৰ জংঘলটো এনেই ভিতৰত আমাৰ এনেই অসুবিধা হৈ থাকে, আৰু যদি ইয়াৰ পৰা আৰু আঁতৰি লৈ যায় তেনেহ'লে আকৌ বিপদ হ'ব। সেইটো কাৰণে আমি সেইটো কৰিব লগা হৈছে। হয়, আমাৰ পেচেণ্টবিলাকো কৈছে, মই সুধিছিলোঁ এনেকুৱা তেনেকুৱা কৰিব লৈছে, আপোনালোকে কি কয় বুলি কৈছে। তেওঁলোকেও কৈছে এইটোতো বহুত অসুবিধা হ'ব আমাৰ কাৰণে, আমাকো মাতিব লাগিছিলে বুলি কৈছিলে। আৰু তেনেকুৱা আমাৰ পেচেণ্টবিলাকক সিহঁতে চবেই গম পায় যে কেনেকুৱা কষ্ট পায়, সেইটো কাৰণে আমি কৰিব লগা হৈছে।